6 জুনত অসম কেবিনেটত যি সিদ্ধান্ত লৈছে সেই মৰ্মে নৱেম্বৰ মাহৰ ভিতৰত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব। ইতিমধ্যে ফেব্ৰুৱাৰী মাহতে আমাৰ পঞ্চায়তসমূহ ভংগ কৰি দিয়া হৈছে। এতিয়া ইলেকশ্যন 6 মাহৰ ভিতৰত পাতিব লাগে। ইতিমধ্যে সময়সীমা উকলি যোৱাৰ পথত। তো নৱেম্বৰ মাহত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব। এতিয়া কথা হ'ল আমাৰ যি এই নিযুক্তি প্ৰক্ৰিয়া ADR হওক LPUP হওক আসাম পুলিচ হওক এইখিনি যি নিযুক্তি প্ৰক্ৰিয়া এই নিযুক্তি প্ৰক্ৰিয়া এই লোকসভা নিৰ্বাচনৰ কোড অফ কণ্ডাক্টৰ কাৰণে ইতিমধ্যে ষ্টপ হৈ গৈছিলে ইয়াৰ কাম কাজখিনি। এতিয়া পুনৰবাৰ পঞ্চায়ত ইলেকশ্যনৰ ইতিমধ্যে দিন ঘোষণা হোৱাৰ নিচিনাই হ'ল যে নৱেম্বৰ মাহত ইলেকশ্যনটো হ'ব পঞ্চায়ত ইলেকশ্যন। গতিকে এতিয়া এই নিযুক্তি প্ৰক্ৰিয়াসমূহ যিবিলাক ষ্টপ হৈ আছিলে এইখিনি কেতিয়া পুনৰ আৰম্ভ হ'ব বা এইখিনি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কেতিয়া হ'ব, ইলেকশ্যনৰ পিছত হ'ব নে ইয়াৰ আগতে সম্পন্ন কৰিব, এইটো এতিয়া বৰ্তমান এটা ডাঙৰ প্ৰশ্ন। লোকসভা নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট শেষ হ'ল, নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল। এতিয়া আমাৰ এই LPUP নিযুক্তি প্ৰক্ৰিয়া বা ADR নিযুক্তি প্ৰক্ৰিয়া কেতিয়া হ'ব। LPUP নিযুক্তি প্ৰক্ৰিয়া এতিয়া ধৰি লওক এইটো জুন মাহ চলি আছে, জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 4 মাহ বা 3 মাহ, এই 3 মাহৰ ভিতৰত মানে এই নিযুক্তি প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰিব লাগিব, যিহেতু নিৰ্বাচনী বিধি আকৌ মানি চলিব লাগিব। গতিকে খুব সম্ভৱ এই LPUPৰ যি নিযুক্তি প্ৰক্ৰিয়া ইয়াৰ কাম যি ষ্টপ হৈ আছিলে এয়া অতি সোনকালে আৰম্ভ হ'ব আৰু প্ৰথম কাম হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম হয়তো ইতিমধ্যে ষ্টাৰ্ট কৰিছিলে, আকৌ পুনৰ ষ্টাৰ্ট কৰিব আৰু তাৰপিছতে মেৰিট লিষ্ট প্ৰকাশ হ'ব আৰু এইখিনি কাম খুব সোনকালে আৰু খৰতকীয়াকৈ কৰিব, যিহেতু নিৰ্বাচন আগন্তুক আকৌ আহি আছে। গতিকে জুলাইৰ ভিতৰত এই ডকুমেণ্ট মানে জুন মাহৰ এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হৈ পেলাই জুলাইৰ ভিতৰত এই মেৰিট লিষ্টসমূহ প্ৰকাশ পোৱা সম্পন্ন হৈ যাব, ফাইনেল মেৰিট লিষ্টলৈকে। তাৰপিছতে বাকীখিনি ডিপাৰ্টমেণ্ট যিখিনি ADR হওক বা আসাম পুলিচৰ হওক এইখিনি এক্সামসমূহ ইতিমধ্যে সেই আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলেই যে জুলাই মাহত হ'ব এক্সাম, বাৰে বাৰে কৈছিলে জুলাই আগষ্টত এনেকৈ কৈ আছিলে। তো সেইফালৰ পৰা চাব গ'লে এই এক্সামসমূহ জুলাই মাহৰ ভিতৰতে অনুষ্ঠিত কৰিব। জুলাইৰ শেষৰ ফালে হয়তো এই ADR এক্সামটো অনুষ্ঠিত হৈ যাব আৰু আগষ্টৰ ভিতৰত ইয়াৰ গোটেইখিনি মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছত হয়তো ছেপ্টেম্বৰৰ ভিতৰত এপইণ্টমেণ্ট বিতৰণ কৰিব আৰু তাৰপিছতেই পঞ্চায়ত ইলেকশ্যনৰ কাম কাজখিনি যিহেতু তেতিয়া আৰম্ভ হৈ যাব। গতিকে এতিয়া DWE ফালৰ পৰা এই কামখিনি খৰতকীয়াকৈ সম্পন্ন কৰিব। LPUPৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম হওক বা মেৰিট লিষ্ট প্ৰকাশৰ কাম হওক এইখিনি কাম এতিয়া সোনকালে আৰম্ভ হ'ব, যিহেতু এই লোকসভা নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট শেষ হ'ল। এতিয়া আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে প্ৰিপেয়াৰ হওক। ডকুমেণ্ট ভেৰিফিকেশ্যন খুব সোনকালে লিষ্টখন প্ৰকাশ পাব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, তাৰপিছতে আমাৰ প্ৰথমটো মেধা তালিকা প্ৰকাশ পাবলৈ আৰম্ভ কৰিব আৰু এপইণ্টমেণ্টখিনি হয়তো ADR আসাম পুলিচ বা অন্যান্য বিভাগৰ নিযুক্তি আৰু এই যি শিক্ষা বিভাগৰ নিযুক্তি LPUPৰ নিযুক্তি একেদিনাই একে সময়তে দিব। গতিকে আগা পিছাকৈ আমাৰ মেৰিট লিষ্টসমূহ প্ৰকাশ হ'লেও কিন্তু এপইণ্টমেণ্টটো হয়তো একেদিনাই একে ঠাইতে বিতৰণ কৰিব। গতিকে আৰু এই কামখিনি হয়তো পঞ্চায়ত ইলেকশ্যনৰ আগতে সম্পন্ন হ'ব, এপইণ্টমেণ্ট বিতৰণ কৰিব। গতিকে আপোনালোকে নিশ্চিত থাকক যে খুব সোনকালেই এই কামখিনি সম্পন্ন কৰিব, যিহেতু আগন্তুক নৱেম্বৰ মাহত পঞ্চায়ত ইলেকশ্যন আছে আৰু যিসকলে ADR বা অন্যান্য ডিপাৰ্টমেণ্টৰ নিযুক্তি প্ৰক্ৰিয়া পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে এতিয়া খৰতকীয়াকৈ কৰক, যিহেতু এতিয়া আমি ক'ব পাৰোঁ যে জুলাইৰ শেষৰ ফালে এই নিযুক্তিৰ প্ৰক্ৰিয়াৰ এই এক্সামসমূহ কণ্ডাক্ট কৰিব আৰু আপোনালোকে এতিয়া পঢ়া শুনাত ধ্যান দিয়ক, যিসকলে ADR বা অন্যান্য ডিপাৰ্টমেণ্টৰ প্ৰিপেয়াৰ কৰি আছে আৰু যিসকলে LPUP নিযুক্তি প্ৰক্ৰিয়াৰ আবেদন কৰিছে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে সাজু হওক আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেধৰণৰ আপডেট পাই থাকিবলৈ। অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ ইমানে, থেংক ইউ।